আলবেৰুনে যেতিয়া ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল তেতিয়া তেওঁ তিনিটা বাধাৰ সন্মুখীন হৈছিল। প্ৰথমটো আছিল ইয়াৰ ভাষা, দ্বিতীয়টো আছিল ইয়াৰ ধৰ্ম আৰু ধৰ্মীয় ৰীতি নীতি, আৰু তৃতীয়টো আছিল ভাৰতীয় লোকসকল অহংকাৰী আৰু সংকীৰ্ণ মনৰ। সেইটো তেওঁৰ মতে আছিল। প্ৰথমটো বাধা আছিল ভাষা। ভাৰতবৰ্ষত ইমানেই ভাষা আছিল যে তেওঁ এঠাইৰ পৰা আন ঠাইলৈ যেতিয়া গৈছিল তেতিয়া তেওঁ ভাষা বুজিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। দ্বিতীয়তে তেওঁ ধৰ্ম আৰু ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰতো একে অসুবিধা পাইছিল, কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰিছিল। গতিকে ধৰ্মীয় ৰীতি নীতি চবৰে বেলেগ আছিল। পাহাৰীয়া অঞ্চলত গৈছিল, তাত তেওঁ ধৰ্মীয় নীতি বেলেগ দেখা পাইছিল। প্লেইন এৰিয়াত গৈছিল, তাতো তেওঁ ধৰ্ম বেলেগ দেখা পাইছিল। তৃতীয়তে তেওঁৰ মতে ভাৰতীয় লোকসকল অহংকাৰী আছিল আৰু সংকীৰ্ণ মনৰ আছিল, কাৰণ তেওঁলোকে নিজৰ ধৰ্ম বা নিজৰ ৰীতি নীতিক লৈ তেওঁলোকে ইমানেই গৰ্ব কৰিছিল যে তেওঁলোকে অন্য দেশৰ লোকৰ ধৰ্মীয় ৰীতি নীতিক বিশ্বাস নকৰিছিল বা ভাল নাপাইছিল।